নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে ফোকাছ ভিজন নিউজ অসম নৰ্থ ইষ্ট ফোকাছ ভিজন নিউজৰ প্ৰতিগৰাকী দৰ্শকক মই আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ঈদ উল ফিতৰ উপলক্ষে মই লৈ আহিছোঁ ঐতিহ্যমণ্ডিত দৰং জিলাৰ নগৰবাহী অঞ্চলত এই নগৰবাহী অঞ্চলৰ যি ঐতিহ্য পৰম্পৰাৰ যি অসমীয়া মুছলমান লোকসকলে শান্তি সম্প্ৰীতি নিদৰ্শনৰ বাবে যি ভাতৃত্ববোধৰ বাবে এনেদৰে একত্ৰিত হ'বলৈ ওলাই আহিছে সমূহীয়া ঈদৰ নামাজ পঢ়িবলৈ আৰু ইয়াৰ সমগ্ৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম আৰু আমি ক্ৰমান্বয়ে যি ঈদগাহ মৈদান আছে এই ঈদগাহ মৈদানত যাম আৰু পুনৰবাৰ কৈছোঁ যিহেতু এই অঞ্চলটো এক অসমীয়া মুছলমান প্ৰধান অঞ্চল ঐতিহ্য পৰম্পৰা ৰক্ষাৰ বাবে হাতামপুৰুষীয়া যি সম্প্ৰীতি এই সম্প্ৰীতি নিদৰ্শনৰ বাবে ভাতৃত্ববোধেৰে একত্ৰিত হৈ সমগ্ৰ মুছলমান লোকসকল ওলাই আহিছে সমূহীয়া ঈদৰ নামাজ আদায় কৰিবলৈ আহক আমি ক্ৰমান্বয়ে আগবাঢ়ি যাওঁ আৰু ইয়াৰ সম্পূৰ্ণ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰোঁ আপোনালোকে চাইছে ফোকাছ ভিজন নিউজ অসম নৰ্থ ইষ্ট হাত লৈ যাম কব আল্লাহু আকবার হাত লৈ যাব আকৌ হাত এৰি দিব দ্বিতীয়বাৰ কব আল্লাহু আকবার হাত কাণত লাগি লৈ যায় হাত এৰি দিব তৃতীয়বাৰ কব আল্লাহু আকবার হাত উঠাই কাণত লাগি যায় হাত এৰি দিব চৌথাবাৰ গতি আমি কিন্তু 4 নম্বৰ বাৰ যেতিয়া ইমামে আল্লাহু আকবার কব হাত উঠাব নালাগে হাত বান্ধিব নালাগে ডাইৰেক্ট ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ যি অসমীয়া মুছলমান প্ৰধান অঞ্চল এই প্ৰধান অঞ্চলত এনেদৰে সমগ্ৰ যি ইছলাম ধৰ্মাৱলম্বী লোকসকল আছে এই ইছলাম ধৰ্মাৱলম্বী লোকসকল একত্ৰিত হৈ ওলাই আহিল সমূহীয়া ঈদৰ নামাজ পঢ়িবলৈ যি এমাহ জুৰি যি উপবাসৰ এই ইছলাম ধৰ্মৰ যি পবিত্ৰ ৰীতি নীতি অনুসৰি এনেদৰে এমাহ সম্পূৰ্ণ 30 দিনীয়া উপবাসৰ অন্তত আজি পবিত্ৰ ঈদ উল ফিতৰ নামাজ আদায় কৰিবলৈ এনেদৰে ঐতিহ্যমণ্ডিত যি কৰিমীয়া ঈদগাহ মৈদান এই কৰিমীয়া দাৰুল উলুমৰ ঈদগাহ মৈদানত এনেদৰে একত্ৰিত হ'ল সমগ্ৰ ইছলাম ধৰ্মাৱলম্বী লোকসকল আৰু ঐতিহ্যমণ্ডিত দৰং জিলাৰ এই অসমীয়া মুছলমান প্ৰধান অঞ্চলসমূহত আজি এনেদৰে একত্ৰিত হৈ সকলো ওলাই আহিলে যি ঈদৰ নামাজ আদায় কৰিবলৈ আপোনালোকে চাই আছে ফোকাছ ভিজন আছাম নৰ্থ ইষ্টৰ এক্সক্লুজিভ ঐতিহ্যমণ্ডিত দৰং জিলাৰ নগৰবাহীৰ কৰিমীয়া ঈদগাহ মৈদানৰ পৰা এয়া যি ঐতিহ্য পৰম্পৰা যি ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ ৰীতি নীতি অনুসৰি যি আজি পবিত্ৰ ঈদ উল ফিতৰ এনেদৰে ঈদ উল ফিতৰ নামাজ আদায় কৰিবৰ বাবে একত্ৰিত হ'ল সমগ্ৰ ইছলাম ধৰ্মাৱলম্বী লোকসকল ইয়াৰ সমগ্ৰ পৰিৱেশ দেখিবলৈ চেষ্টা কৰিছোঁ ঐতিহ্যমণ্ডিত দৰং জিলাৰ যি নগৰবাহী আছে এই নগৰবাহী অঞ্চলৰে এই কৰিমীয়া দাৰুল উলুমৰ ঈদগাহ মৈদানত এনেদৰে একত্ৰিত হ'ল ইছলাম ধৰ্মাৱলম্বী লোকসকল যিহেতু 30 দিনীয়া পবিত্ৰ উপবাসৰ স্থলত আজি যিহেতু উপবাসৰ অন্তত এনেদৰে যিহেতু আজি ঐতিহ্য যে শান্তি সম্প্ৰীতি অটুট ৰখাৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ যি পবিত্ৰ উৎসৱ এই পবিত্ৰ উৎসৱৰ সমগ্ৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ
بعدد من صلى وسام اللهم صل على محمد وعلى آل محمد بعدد من قال وقام وصل على جميع الأنبياء والمرسلين وعلى عباد الله الصالحين برحمتك يا أرحم الراحمين اللهم اغفر للمؤمنين والمؤمنات والمسلمين والمسلمات الأحياء منهم والأموات إنك مجيب الدعوات الله تعالى وعلى وأولى وعز وجل وتم وحمد وأحسن وأكبر এয়াই যে শান্তি সম্প্ৰীতি নিদৰ্শনৰ এক ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ঈদ উল ফিতৰৰ নামাজ আৰু আজি এই পবিত্ৰ ঈদ উল ফিতৰৰ দিনটোতে এনেদৰে একত্ৰিত হ'ল অসমীয়া মুছলমান প্ৰধান অঞ্চল ঐতিহ্যমণ্ডিত দৰং জিলাৰ নগৰবাহীৰ এই ঈদগাহ ময়দানত সমূহীয়া ঈদৰ নামাজ আদায় কৰিবৰ বাবে ইতিমধ্যে যি ইমামতি কৰিলে আৰু এনেদৰে এই ইমামৰ অধীনতে যি সমগ্ৰ লোকসকলে ঈদৰ নামাজ আদায় কৰিলে তাৰ সমগ্ৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ প্ৰায় 30 দিনৰ উপবাসৰ অন্তত ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ আজি পবিত্ৰ ঈদ উল ফিতৰ আৰু এই ঈদ উল ফিতৰ উপলক্ষে এনেদৰে সকলো লোকসকল একত্ৰিত হ'ল শিশুৰ পৰা বৃদ্ধলৈকে পবিত্ৰ ঈদৰ নামাজ আদায় কৰিবৰ বাবে মই উপস্থিত আছোঁ ঐতিহ্যমণ্ডিত দৰং জিলাৰ নগৰবাহী অঞ্চলত এই অসমীয়া মুছলমান প্ৰধান অঞ্চলটোত এনেদৰে সমূহীয়া ঈদৰ নামাজৰ যি ঐতিহ্য পৰম্পৰা তাক দেখুৱাবলৈ কিছু চেষ্টা কৰিলোঁ আপোনালোকে চাইছে ফ'কাছ ভিজন নিউজ অসম নৰ্থ ইষ্ট